দৌল গোবিন্দৰ আশীষ ললে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে। দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ নামতিৰ বেশত নাম ধৰিলে সাংসদ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে। মহাপ্ৰভু দৌল গোবিন্দৰ আশীষ লৈ মনোবল বৃদ্ধি কৰিলে বিজুলী কলিতা মেধিয়ে। কলে বিজেপিৰ সাংগঠনিক শক্তি অধিক সবল। কংগ্ৰেছে সংগঠন নোহোৱাকৈ কেনেকৈ যুঁজিব? বিজেপিৰ পৰা কংগ্ৰেছ হলেও কোনোপধ্যে ভোট কাঢ়িব নোৱাৰে মীৰা বৰঠাকুৰে। কংগ্ৰেছ ফুটা বেলুন সম্পৰ্কত ভৱেশ কলিতাই কি কৈছে সেইটো তেখেতৰ কথা। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিয়ে বিজেপিত জইন কৰিছে, গতিকে সিহঁতৰ সংগঠন কৰিব কোনে? সহযোগীৰ সৈতে হোলী গীত গাই বিজুলী কলিতা মেধিয়ে হোলীৰ শুভেচ্ছা দিলে সকলোকে। লোৱাৰ আছাম ব্যুৰ পংকজ নাথৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। ধূপ জ্বলাব নেকি আৰু কোনোবাই? বনবাস এইটো ফাগুনের মাস, ফাগুনের মাস, রাম গইল বনবাস। ঠিক আছে। মঠ মন্দিৰলৈ আহি সদায় ভালে লাগে, গতিকে তাতে আৰু আজি প্ৰাৰ্থী হিচাপে আহিছো। ভগৱানৰ মানে আশীৰ্বাদ লোৱাৰ লগতে ৰাইজৰো আশীৰ্বাদ লৈছো, ৰাইজৰ লগত বহিছো, খুব ভাল লাগিছে। সেইটো আপুনিয়ে কৈছে, ৰাইজে কোৱা নাই নহয়। ৰাইজে আৰু আমাক ইমান আশীৰ্বাদ, ইমান মৰম দিছে, গতিকে ৰাইজৰ কথাই শুনিম, কাৰণ ৰাইজৰ ভোটতহে আমি জিকিম।
বাইদেউ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সমীকৰণ দিছে গুৱাহাটী সমষ্টিত 5.5 লাখ ভোটাৰ আপুনি জিকিব বুলি হয়। কেনেকুৱা দেখিছে আজিৰ তাৰিখৰ মানে এতিয়ালৈকে আমাৰ শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈছে তাক আখৰে আখৰে ফলিয়াইছে গতিকে তেখেতৰ কথা কেতিয়াও মানে অথলে নাযায় উত্তৰ গুৱাহাটী অঞ্চললৈকে আপুনি আহিছে এই অঞ্চলটো এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল গুৱাহাটীৰ হয় হয় গতিকে ইয়াৰ কাৰণে কৰিবলগীয়া থাকিব যথেষ্টখিনি নিশ্চয় আৰু যিহেতু আপোনালোকে জানেই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিপ্ৰেজেণ্ট কৰি আছিলে গতিকে তাত তেখেতৰ সুন্দৰ পৰিকল্পনা আছে আৰু আগন্তুক দিনত আমাৰো সহযোগিতা থাকিব আৰু খুব সুন্দৰভাৱে আমি কাম কৰি যাম কালি আপোনালোকৰ ৰাজ্যিক সভাপতিয়ে কংগ্ৰেছক ফুটা বেলুনৰ লগত তুলনা কৰিছে কি ক'ব চাওক সেইটো ৰাজ্যিক সভাপতিয়ে কৈছে গতিকে তেখেতে কি ভাবি কৈছে সেইটো তেখেতে ধুনীয়াকে জানিব আৰু আজিৰ তাৰিখত বা মানে কংগ্ৰেছৰ অৱস্থাটো কি সেইটো আমি ক'ব নালাগে কাৰণ তেখেতসকলৰ যিহেতু কাৰ্যকৰী সভাপতিয়ে মানে আমাৰ পাৰ্টিত জইন কৰিছে তেখেতসকলৰ আজি গুৱাহাটী সমষ্টিত যিগৰাকী প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীগৰাকী দিয়াৰ কাৰণে তেখেতসকলৰ ইমান মানে জ্যেষ্ঠ নেতাগৰাকীয়ে আমাৰ পাৰ্টিত জইন কৰিছে গতিকে দিনে দিনে মানে ঘণ্টাই ঘণ্টাই তেখেতসকলৰ সহনীয়া হৈ আছে গতিকে সেইকাৰণে তেখেতসকলক এতিয়া কাৰ লগত কেনেকৈ তুলনা কৰিব লাগে সেইটো আৰু আপোনালোকেতো বেছি ভালকে জানিব কাৰণ আপোনালোকে খুব ভালদৰে গোটেইখিনি পৰ্যবেক্ষণ কৰিয়ে থাকে কংগ্ৰেছ হ'বনে বিজেপিৰ পৰা মহিলা বৈঠকৰ বাবে কংগ্ৰেছ হ'ব নহয় ৰাইজে ক'ব এতিয়া ৰাইজে কৈ আছে যে তেওঁলোকে বোলে বিৰোধী দেখাই নাই মইতো ক'বলগীয়া একো হোৱাই নাই কাৰণ মই প্ৰাৰ্থী গতিকে মইতো তেনেকে ক'বলগীয়া একো হোৱাই নাই ৰাইজে কৈ আছে বিজেপিৰ ভোট কিছু লৈ যাব পাৰে নেকি এইটো অসম্ভৱ এইটো মানে বহুত দূৰ দূৰলৈ অসম্ভৱ কাৰণ বিজেপি এনেকুৱা এটা দল ইমান ডিচিপ্লিন পাৰ্টি আপোনালোকে দেখিছে যে প্ৰতিটো সমষ্টিতে আজি বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল গতিকে আমাৰ ইমান কাৰ্যকৰ্তা আছে ইমান নেতা আছে গতিকে প্ৰতিটো সমষ্টিতে আমাৰো যিহেতু কণ্টেষ্টেণ্ট বহুত বেছি আছিলে 20-25-30 গৰাকী আছিলে কিন্তু আমাৰ এটা ডিচিপ্লিন পাৰ্টি গতিকে এগৰাকীক যাতে টিকেটটো দিয়া হয় বাকী সকলোৱে সহায় সহযোগিতাৰে মানে জঁপিয়াই পৰে কিন্তু কংগ্ৰেছ এনেকুৱা এটা পাৰ্টি য'ত নেকি যেতিয়া কেণ্ডিডেট দিয়া হয় বাকী কেণ্ডিডেটবিলাকে দল ত্যাগ কৰে গতিকে ডিফাৰেঞ্চটো ওলাই পৰিছে গতিকে আপোনালোকে ভাবে নেকি যে তেনেকুৱা আমাৰ দলৰ পৰা কোনোবাই এই কামটো কৰিব য'ত নেকি আজি টপ টু বটম কেৱল মানে পাৱাৰত আছে আপোনালোকে সেইটো এৰি পেলাই কোনোবাই যাব নেকি একদম খেলিলো নহয় হোলী গীতটো চাওক মোৰ মাতটোতো দেখিছে মোৰ মাতটো বিৰাটেই ভয়ানক গতিকে লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ লখিমপুৰ আৰু ধেমাজিৰ মাণ্ডনা হণ্ডাই ডিলাৰত পদ খালী টিম লিডাৰ সেলছ কনসালটেন্ট ডেন্টাৰ এণ্ড পেইণ্টাৰ ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973